ডিসমিস কৰিব নাই পাৰিবে নাই পাৰি তেন্তে আমাৰ কথা শুনক চাহাব খাজানা ৰকমত লেগে আমি এই ঠেৰি নাযাওঁ সাহেব এনে অন্যায় কাজ আমি নেব অন্তৰৰ আমি এতে বহি থাকিম ইয়াতে বহি থাকিম খাজানা ৰকমত লেগে আপোনালোকে এই ঠাই এৰি যাব নোৱাৰিছে too much they are saying too much sir too much the cylinder what the saying people want to stop it today sir otherwise they will revolt but I cannot withdraw the tax আমি এই কাম নেই করিবে it is impossible আমি বলে খাজানা দেব নাই ভালদৰে ভাবি চিন্তি ক'ব স্যার ৰাইজৰ অৱস্থা এনেই বেয়া কোনবে খাজানা দিব ইতিমধ্যে 10 জানুৱাৰীৰ পৰা লাহে লাহে ৰাইজ মেলবিলাক আৰম্ভ হৈছিল 10 জানুৱাৰীৰ পৰা 18 দিন তিনিবাৰ ৰাইজ মেল বহিছিল আৰু 28 জানুৱাৰীৰ দিনাখন এই ৰাইজ মেলত প্ৰজাসকল এনেভাৱে বিতুষ্ট হ'বলগীয়া হৈছিল যে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে চূড়ান্ত মত প্ৰকাশ কৰিছিল যে তেওঁলোকে মহাৰাণীৰ খাজনা বৃদ্ধিৰ কেতিয়াও মানি ল'ব নোৱাৰিব কিন্তু ব্ৰিটিছৰ বিষয়াসকলত নাচুৰ বান্ধা আছিলে যাৰ ফলত তেওঁলোকৰ প্ৰথমতে কথাৰ কটাকটি আৰু শেষলৈ গুলীচালনা কৰিবলগীয়া দুৰ্ভাগ্যজনক পৰিস্থিতিৰো সৃষ্টি হৈছিল আৰু আত্মৰক্ষাৰ কাৰণে কৃষক প্ৰজাবিলাকে যিয়ে যি পায় হাতৰ লাখুটিডাল অথবা হেঙাৰৰ গোজ এটা কাষতে থকা পকা ডিভিজৰ পৰা এইবোৰ দলিয়াবলৈ আৰম্ভ কৰিছিল আৰু এনেকৈয়ে তেওঁলোকে মনৰ ক্ষোভটো প্ৰকাশ কৰিবলৈ বাধ্য হৈছে পৰা মূৰত পৰিছে কাৰোবাৰ হেৰি পাইছে পুলিচবিলাকৰ আৰু যেতিয়া পৰিৱেশটো বৰ গৰম হৈ গ'ল গৰম হোৱাৰ পিছত এইবিলাক হেৰি আছিল বাঁহৰ গোজ বা কিবা কিবি বা খৰি কাঠৰ টুকুৰা এইবিলাক মাৰা বুলি তেখেতে উল্লেখ কৰিছে তাৰ মানুহবিলাক লোকক লৈ আহে বুলি উল্লেখ কৰিছে কিন্তু এওঁলোকে শেষলৈ গৈ তেওঁলোকৰ উৎপাদন সৃষ্টি কৰিব নোৱাৰিব তেওঁলোকে গুলিয়াবলৈ আদেশ দিছে